এগৰাকী কিশোৰী নাম শাশ্বতী হাজৰিকা। সপ্তম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কিশোৰীয়ে বাঁহী বজায় আৰু বাঁহী বজাই আকাশ চোৱাৰ মন এইগৰাকী কিশোৰী। বঙাল গাঁৱৰ এইগৰাকী কিশোৰীৰ গৃহত আমি এই মুহূৰ্তত উপস্থিত আছো আৰু বিশেষভাৱে এই কিশোৰীগৰাকীয়ে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, বিদ্যালয় সমূহতো তেওঁ এই বাঁহী বজাইছে আৰু বিশেষকৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিসমূহ গীত, সেই গীতসমূহ বাঁহীত তেওঁ বাঁহী বজাইছে আৰু ভূপেন্দ্ৰ সংগীতসমূহ তেওঁ বাঁহী বজায় আৰু বিশেষভাৱে সকলোৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। কিশোৰীগৰাকীৰ বাসগৃহত আছো, তেওঁৰ পৰা জানিম। বিশেষকৈ এটা কথা ক'ব লাগিব, এইগৰাকী কিশোৰীৰ চৰ্চা বাঁহীৰ পৰা ধৰি বিভিন্ন যিসমূহ সংগীতৰ লগত জড়িত হৈ সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু তেওঁ পিতৃ, বিশেষভাৱে পিতৃগৰাকীয়ে এই চৰ্চাৰ ক্ষেত্ৰত বিশেষ কিশোৰীগৰাকীক তেওঁ কন্যা আগুৱাই নিবলৈ সক্ষম হৈছে। পোনে পোনে তেওঁৰ পৰা জানিম, যিহেতু জুবিন গাৰ্গৰ গীতসমূহ তুমি গোৱা আৰু গীতসমূহ তুমি বাঁহী বজাই আহিছা, বিশেষভাৱে অতি চৰ্চা হৈছে। যিহেতু তুমি মায়াবিনী গীতটোত তুমি বিশেষভাৱে বিদ্যালয়সমূহতো তুমি যিহেতু বাঁহীৰে গীত পৰিৱেশন কৰিছা, এই মুহূৰ্তত তুমি জুবিন গাৰ্গৰ এটি গীত অকমান গুণগুণাই দিয়া। আৰু এটি পিতৃ আছে, শাশ্বতীৰ পিতৃ আছে। পিতৃৰ পৰা কিছু কথা জানিম। বিশেষভাৱে কন্যাৰ এক সাফল্য বুলি ক'ব লাগিব। বিদ্যালয়সমূহতো যিহেতু তেওঁ জুবিন গাৰ্গৰ পৰা বিভিন্ন গীতসমূহ বাঁহীত তেওঁ বাঁহী বজাইছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, সংগীতৰ যিখন জগত, সংগীতৰ জগতখনত আকাশ চোৱাৰ মন এইগৰাকী আপোনাৰ সন্তান। আৰু কেনেকুৱা ধৰণৰ চৰ্চাৰে আপোনাৰ সন্তানগৰাকীক আগুৱাই নিবলৈ বিচাৰিছে? আচল কথাটো ক'ব লাগিব যে আমি যেতিয়া মোৰ ছোৱালী দিনৰ আমাৰ কিশোৰী অৱস্থাত আমাৰ লোকসংগীতৰ প্ৰভাৱটো খুব পৰিছিলে সমাজত, আৰু সেই সমাজৰ প্ৰভাৱ পৰাৰ কাৰণেই আমি লোকসংগীতৰ লগত জড়িত হৈ গ'লোঁ। যিহেতু লোকসংগীতৰ লগত আমাৰ যিটো অসমীয়া লোকসংস্কৃতিটো বোকা মাটিৰ গোন্ধৰ লগত সম্পূৰ্ণৰূপে জড়িত, আৰু সেই বোকা পানীৰ গোন্ধৰ লগত আমি আপ্লুত হৈছিলোঁ, আমি তাত সন্নিৱিষ্ট হৈছিলোঁ হৈ আমাৰ বিভিন্ন লোকসংগীতসমূহ যেনেকৈ বাঁহী, দোতাৰা, টোকাৰী, একতাৰা, আনন্দ লহৰী, ঠিক এইবিলাক
বাদ্যসমূহৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। জড়িত হৈ যিটো সময়ত দুখ লগা কথা, আজিৰ তাৰিখত সেই বাদ্যসমূহৰ চৰ্চাও কম দেখা গৈছে আৰু ইয়াৰ পৰিসৰো কমি অহা দেখা গৈছে। এইটো কিন্তু বৰ দুখজনক কথা। কিন্তু আমাৰ দিনত আমি লোকসংগীতটো আমি এনেদৰে আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ, য'ত নেকি আমি দূৰদৰ্শন কেন্দ্ৰ, ৰেডিঅ', অনাতাঁৰ কেন্দ্ৰ পৰা ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আমি নৰ্থ ইষ্টৰ লগতো নৰ্থ ইষ্টেও আমাক সঁহাৰি জনাইছিলে, আমাক আহ্বান জনাইছিলে, নিমন্ত্ৰণ জনাইছিলে। আমি বিভিন্ন নৰ্থ ইষ্টৰ জেগাত আমি লোকসংগীতৰ সুৰ বা লোকসংগীত আমি প্ৰদৰ্শন কৰি আমি এটা সমাদৰ লাভ কৰিছিলোঁ। দুৰ্ভাগ্য বিষয়, কিন্তু সেইটো আজিৰ তাৰিখত আমি কম দেখিছোঁ। গতিকে আমি আজিৰ নৱপ্ৰজন্মক আহ্বান জনাম যে লোকসংগীত নহ'লে কিন্তু সংস্কৃতি জীয়াই নাথাকে। গতিকে মই নৱপ্ৰজন্মক মই আহ্বান জনাম, তেওঁলোকে পশ্চিমীয়া সংগীত গাওক, কিবা সংগীত আধুনিক অত্যাধুনিক যি কৰে কৰক, কিন্তু লোকসংগীতক যদি তেওঁলোকে আওকাণ কৰে, কিন্তু তেওঁলোকে ভাবি থকা সংগীতসমূহে কিন্তু সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম নহ'ব আৰু লগতে আমাৰ অসমীয়া লোকসংস্কৃতি এটা অপসংস্কৃতিলৈ পৰিণত হ'ব। ঠিক তেনেকুৱা মানসেৰেই মোৰ ছোৱালীজনী বৰ্তমান 7ম শ্ৰেণীৰ ছাত্ৰ। তাইও মোৰ বাঁহীত আপ্লুত হৈ বাঁহীটো শিকিবলৈ চেষ্টা কৰিছে তাই, আৰু ময়ো যি পাৰোঁ তেওঁক সেইখিনি মই তেওঁক দিছোঁ। তেওঁক মই বৰগীত, লোকগীত, ভক্তিমূলক গীত ঠিক এইবিলাকৰ তেওঁক মই পৰশ দিছোঁ, আৰু তাৰ উপৰিও তেওঁ ইচ্ছাকৃতভাৱে কিন্তু আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁ খুব গীতসমূহ চৰ্চা কৰিছে। যিহেতু তেওঁলোকৰ লগত সেই শিল্পীগৰাকীৰ লগত তেওঁ আপ্লুত হৈ যোৱাৰ কাৰণে গীতসমূহ তেওঁ চৰ্চা কৰিছে, আৰু সেই গীতসমূহ বাঁহীত পূৰ্ণাংগ ৰূপ দিবলৈ মই যিমানখিনি পাৰোঁ তেওঁক প্ৰয়াস কৰিছোঁ। এটি ভূপেন্দ্ৰ সংগীতৰ কলি আমি শুনিম। ভূপেন্দ্ৰ সংগীতৰ এটি কলি। এনেকৈ দেখিবলৈ পোৱা গ'ল, যিগৰাকী কিশোৰী 7ম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কিশোৰী বিশেষভাৱে বাঁহীৰ যি চৰ্চা অব্যাহত ৰাখিছে। দেৰগাঁওস্থিত বঙাল গাঁৱত এইগৰাকী কিশোৰীৰ ঘৰ, আৰু আমি ND24ৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ, যাতে কিশোৰীগৰাকীৰ যি উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। বাঁহীৰ জগতৰে তেওঁ যাতে এই জগত জিনিব পাৰে, আকাশ চুব পাৰে, তাৰ বাবে আমিও জনাইছোঁ অলেখ শুভকামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।